আজি জাগিরত সোনাপুর যে প্রশাসনে উচ্ছেদ অভিযান চলাই আছে তার বিষয়ে কিছু নতুন তথ্য দিব বিচাৰিছোঁ। জাগিরত আৰু সোনাপুরত সরকারে প্রশাসনে যিটো উচ্ছেদ অভিযান চলাই আছে, উচ্ছেদ অভিযান চলোৱা জাগাখিনি সরকারি জমিনত সরকারি মাটিত ঘর বনাইছে আৰু ট্রাইবেল বেল্টত বনাইছে। সরকারি জমিনখিনি যিখিনি সরকারি জমিনত ঘর বনাইছে সরকারি মাটিত, এইবিলাক মাটি সরকারে দিয়া ঘর আছে। সরকারে দিয়া ঘর সরকারি মাটিত বনাইছে, এই ঘরবোৰ উচ্ছেদ কৰি আছে। আৰু এই উচ্ছেদ হোৱা মানুহবিলাক আচলতে বাংলাদেশী, সন্দেহজনক বাংলাদেশী বুলি কোৱা হৈছে। হয়তো এই মানুহখিনি বাংলাদেশী নহ'বও পাৰে। সন্দেহমূলকভাৱে যিটো উচ্ছেদ অভিযান চলাই আছে চৰকাৰে, এই সন্দেহমূলক বুলি কিছুমান নিৰীহ মানুহৰ ঘৰ ভাঙি মানুহক অত্যাচাৰ কৰা হৈছে। মানুহৰ ঘৰত বুলডোজাৰ দি ঘৰ ভাঙি দিয়া হৈছে। প্ৰশাসনে গুলীও চলাইছে। গুলী চলোৱাৰ বিনিময়ত কেইজনমান নিহত হৈছে আৰু কেইজনমান আহত হৈছে। প্ৰশাসনৰ লোক উচ্ছেদ অভিযানৰ সময়ত উপস্থিত আছিল যদিও তাতে এই উচ্ছেদস্থলীত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আজি কেইবাদিন ধৰি উচ্ছেদ অভিযান চলি আছে। যদি এইবোৰ আচলতে মানে সন্দেহজনক বাংলাদেশী বুলি কোৱা হৈছে, তেতিয়াহ'লে মানুহবিলাকৰ ভোটাৰ আই ডি, আধাৰ কাৰ্ড, NRC চেক কৰিব লাগে। চেক কৰি যিবোৰ নাগৰিক, দেশৰ নাগৰিক, সেইবোৰ নাগৰিকক হেৰাছমেণ্ট কৰি থকা বুলি অভিযোগ আহিছে। আৰু প্ৰশাসনৰ লোকে আৰু দাবী কৰিছে যে উচ্ছেদৰ সময়ত মানে মানুহবিলাকে আহি পুলিচৰ ওপৰত, প্ৰশাসনৰ ওপৰত অত্যাচাৰ কৰিছে, হামলা কৰিছে। এতিয়া যিটো কথা ওলাই আছে, প্ৰশাসনে যে গুলী চলাইছে, নিৰীহ মানুহক নিহত কৰিছে, কিছুমান আহত হৈছে। এতিয়া এই মানুহবিলাকৰ জিম্মেদাৰ কোন হ'ব? আচলতে যদি বাংলাদেশী হয় চিনাক্ত কৰিব লাগে, চৰকাৰী জমিন খালী কৰাব লাগে। খালী সোণাপুৰ আৰু জাগিৰোডেই নহয়, গোটেই অসমত যিবোৰ চৰকাৰী মাটি আছে, চৰকাৰী মাটিত থকা সন্দেহজনক মানুহবিলাকক উচ্ছেদ কৰিলে ভালেই হয়। আৰু সন্দেহজনক মানুহ মানে আচলতে বাংলাদেশী বুলি চিনাক্ত কৰি উচ্ছেদ কৰিলে ভাল হয়। আমাৰ অসমৰ নাগৰিকক উচ্ছেদ কৰি হেৰাছমেণ্ট কৰিলে ইমান এটা ভাল দেখা নাযায়। প্ৰশাসনে আচলতে যিটো কৈ আছে যে উচ্ছেদৰ সময়ত মানে মানুহবিলাক আহি প্ৰশাসনৰ ওপৰত হামলা কৰিছে, অত্যাচাৰ কৰিছে। সেইকাৰণে প্ৰশাসনৰ লোকে গুলী চলাইছে, যাৰ বিনিময়ত মানুহৰ কিছুমান হয়তো আহত হৈছে, কেইবাজনো নিহত হোৱাৰ খবৰ আহিছে। আচলতে চৰকাৰী মাটিত চৰকাৰে দিয়া ঘৰ বনাব দিব নালাগিছিল। চৰকাৰে ঘৰ দিওঁতে, চৰকাৰী যোজনাৰ ঘৰ দিওঁতে মাটিৰ ডকুমেণ্ট চাই ল'ব লাগিছিল। চাই লৈ চৰকাৰে ঘৰ প্ৰদান কৰিব লাগিছিল। এতিয়া চৰকাৰী মাটিত চৰকাৰী ঘৰ আকৌ চৰকাৰেই ভাঙি আছে। গতিকে এই যিটো চৰকাৰৰ বৰ্বৰতা, এইটো আচলতে হ'ব নালাগে। চৰকাৰে ঘৰ বনাইছে, ঘৰ দিছে, চৰকাৰে ভাঙিছে। চৰকাৰী মাটিত ঘৰ বনাবই দিব নালাগিছিল। আজি গোটেই দেশজোৰা বস্তুৰ দাম বাঢ়িছে। আজি এই যে প্ৰশাসনে যিটো উচ্ছেদ অভিযান চলাইছে, এইবিলাক সেই বস্তু বাহানিৰ দৰ দামৰ ওপৰত প্ৰভাৱ পৰিব। বস্তুৰ দাম চৰকাৰে বঢ়াই আছে, সকলো বস্তুৰ দামে বঢ়াই আছে। গতিকে চৰকাৰে ঘৰ দিওঁতেও সেই পাব্লিকৰ টেক্স কালেকশ্যন কিবা পাব্লিকৰ পৰা সেই কালেকশ্যনৰ প্ৰকাৰে চৰকাৰে পাব্লিকক ঘৰ দিছিল। আৰু সেই ঘৰ দিওঁতে চৰকাৰী জমিনত ঘৰ বনাব নে নিজৰ ম্যাদী মাটিত বনাব, সেইটো তদন্ত কৰি ইনকুৱাৰী কৰি সেইটো ঘৰ চৰকাৰে প্ৰদান কৰিব লাগিছিল। এতিয়া চৰকাৰী ঘৰ বুলি চৰকাৰী জমিন এই বোলে গোটেই মানুহক এনেকৈ উচ্ছেদ অভিযান চলাই
চলালে এই মানুহবিলাকৰ গতি কি হ'ব, এই মানুহবিলাকে ক'ত থাকিব, ক'ত যাব। গতিকে চৰকাৰী জমিন চৰকাৰে খালী কৰক, কিন্তু চৰকাৰী জমিনত চৰকাৰী ঘৰ কিয় দিলে, এইটো এটা প্ৰশ্ন আহি পৰিছে। দোস্ত, মোৰ কথাটো আপোনালোকে কেনেকুৱা পালে আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। মোৰ এইটো নতুন চেনেল, আপোনালোকে আপোনাৰ নিজৰ মন্তব্য কমেণ্ট বক্সত লিখক আৰু ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো ভৱিষ্যত যাতে ডাঙৰ কৰিব পাৰোঁ তাৰ কাৰণে সহায় কৰক। থেংক ইউ। ইমান কষ্টকে আমাক ডাঙৰ কৰিছে, আমি পঢ়িব পৰা নাই, আমাৰ বাবা আমাক পঢ়াব পৰা নাই টকাৰ অভাৱত। ভাবিছিলো বাচ্চা দুটাক মই পঢ়াম, অলপ পঢ়াম মামা। একদম বৰবাদ হৈ গৈছে জীৱনটো, আৰু কি কৰিম আৰু মামা। মই মোৰ জীৱনটো বৰবাদ কৰি দিছে মামা। মোৰ বাচ্চাবিলাকক এতিয়া কোনে চাব মামা? আজি 3 দিন হ'ল মামা, অলপ কিবা খাব পৰা নাই, ভাত বনাব পৰা নাই। আপোনালোকে এইবিলাক চাওক, আমি ক'ত বসবাস কৰি আছো। আমি কি অসমৰ মানুহ নহয় নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া মামা বেতন কৰিছো, আমি কি অসমৰ মানুহ নহয়? আমি যদি অসমৰ মানুহ নহওঁ তেতিয়াহ'লে আমাক ওলাই দিয়ক, এইটো গাঁও ইয়াৰ পৰা ওলাই আমাক বাংলাদেশত পঠাই দিয়ক। আমাৰ NRC চাক, ডকুমেণ্ট চাক, আধাৰ কাৰ্ড চাক, লাগিলে মোৰ দাদাৰ ডকুমেণ্ট চাক, তথাপি ওলাই দিয়ক। আৰু শুনা পাইছো কিছুমান মানে ফেচবুক লাইভ আহে আমাৰ ইয়াতে কষ্টলি গাঁৱত, আমাৰ 1 নং কষ্টলি, আমাৰ এইটো কষ্টলি পথাৰত ফেচবুক লাইভ আহি পেলাই কৈ আছো এইবিলাক বাংলাদেশী মানুহ হয়। মই নিজে শুনিছো। আমি যদি বাংলাদেশী মানুহ হওঁ, ইমান যদি কাৰোবাৰ দম আছে আমাক ওলাই দিয়ক। বাংলাদেশী মানুহ ইয়াৰ পৰা ওলাই দিয়ক। মানুহ সংস্থাপন কৰিব লাগিব মামা। মামাক এটাই অনুৰোধ কৰিছো মামা, আপোনালোকে মোৰ বাচ্চাবিলাকক চাওক। মোৰ ৱাইফ আছে, মোৰ বাবা আছে। মোৰ বাবা এজন পাগল মানুহ, কাণত শুনা নাপায় মামা। আপনিতো সবই বুজি পায় মামা। আমি পঢ়িব পৰা নাই, এইকাৰণে একো ক'বও নোৱাৰো মামা। ঘটনাটো তাৰমানে আমি ইলেকশ্যন কৰি থাকোঁতে ইফালে আমি ভালকৈ কৈ আছোঁ কথাটো যে আপোনালোকে মানে চৰকাৰী মাটি যিখিনি আছে সেইখিনি যাতে আপোনালোকে বস্তু বাহিনীখিনি ইহঁতে ৰাখিছে, প্লাছ তাতে এটা সৰু সৰু টেম্পুত আনি সিহঁতে মানুহখিনি উঠি যোৱা নাই। সেইকাৰণে আমি কৈছিলোঁ মানুহখিনি উঠাই যোৱা, আৰু সিহঁতে তম্বু চম্বুবিলাক আমি ভাঙি দিছোঁ আৰু ঘৰৰ বস্তুবিলাক অলপমান চাইড কৰি দিছোঁ। চাইড কৰি দিওঁতে সিহঁতে এজন এজনকৈ মানুহ তাৰমানে পুৰা একদম ভৰ্তি হৈ গ'ল, সিহঁতে তাৰমানে একদম হামলা কৰি দিছে আমাক। অহাৰ সময়ত তাৰমানে পিছত সিহঁতে লাঠি টাঙান লৈ গোটেইবিলাক একেবাৰে খেদি আহি আছে। পুলিচ বাহিনী আমাৰ হেৰি আছে, সিহঁতে অকণমান প্ৰটেকশ্যন দিলে। ফায়াৰিং আমাৰ কৰা গ'ল, ব্লেংক ফায়াৰ কৰা গৈছে। তাৰপাছত আমি ঠিক ফিল্ড পোৱাৰ লগে লগে সিফালে ওপৰেদি ৰাস্তাইদি আকৌ সমানে পুলিচৰ গাড়ী কেইখন ভাঙিলে। পুলিচৰ গাড়ী 2খন গাড়ী পুৰা হেৰি কৰিছে, গ্লাছবিলাক ভাঙিছে।